পশু চিকিৎসা সংক্রান্ত এক প্রশ্নে বিধানসভায় রাজ্য সরকারের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার কর্মতৎপরতায় পশু চিকিৎসা ব্যবস্থায় আমূল পরিবর্তন এসেছে বলে দাবি করলেন পাথারকান্দির বিধায়ক তথা মন্ত্রী কৃষ্ণেন্দু পাল। মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের নেতৃত্বত এই সেক্টর এনিমেল হাজবেন্ডারি আর ভেটেনারি সেক্টরে এটা আমূল পরিবর্তন আহিছে আৰু আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগত যোৱা 16 তারিখ আজ আসাম বিধানসভা অধিবেশনের প্রশ্নোত্তর পর্বে বিধায়ক শিবু মিশ্রের প্রশ্নের উত্তরে মন্ত্রী কৃষ্ণেন্দু পাল বলেছেন, মুখ্যমন্ত্রীর ঐকান্তিক প্রচেষ্টায় রাজ্যের পশুপালন এবং চিকিৎসা ব্যবস্থায় আমূল পরিবর্তন এসেছে। কিছুদিন আগেও বিগত 15 তারিখেও পশু চিকিৎসা বিভাগে নতুন করে আরও 69 জন নতুন চিকিৎসক নিয়োগ দেওয়া হয়েছে। পশুপালন এবং পশু চিকিৎসায় সরকারের গুচ্ছ পরিকল্পনা রয়েছে, তা ক্রমান্বয়ে বাস্তবায়ন করা হচ্ছে বলে বিধানসভাকে আশ্বস্ত করেন মন্ত্রী কৃষ্ণেন্দু পাল। বিধানসভায় মন্ত্রী কৃষ্ণেন্দু পাল কি বললেন চলুন সরাসরি শুনে নেব। যুগ যুগ যাবৎ অবহেলিত হয়ে আছে, তার কারণে অধ্যক্ষ মহোদয় আমার নবনির্বাচিত মন্ত্রী তো ইতিমধ্যে মন্ত্রী দায়িত্ব পাইছে। সন্মানীয় মন্ত্রী মহোদয়ক আপোনাৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ, এই বিভাগটো অবহেলিত হৈ আছিল, কিন্তু বৰ্তমান আমাৰ চৰকাৰ অহাৰ পিছত পাৰফৰ্মেন্স যথেষ্টখিনি ভাল হৈছে। আমাৰ ডক্টৰ আছে, ফ'ৰ্থ গ্ৰেড ষ্টাফ আছে, মেডিচিন আছে। তাৰ কাৰণে আমি অসম চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক সন্মান জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ এটা ইতিহাস হৈছে যে ভেটেনেৰি বিভাগত 1962 মোবাইল ভেন দিয়া হ'ল, আজি প্ৰায় 1.5 বছৰমান হ'ল। এইটো ইতিহাস হৈছে বুলি মই ভাবোঁ। তৎকালীন যদি কিবা এটা সমস্যা হয় এইটো নাম্বাৰত কল কৰিলে তৎকালীন ফ্ৰী ট্ৰিটমেণ্ট, ফ্ৰী মেডিচিন পোৱা যায়। তাৰ কাৰণে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু বিশেষকৈ আমাৰ বিভাগীয় মন্ত্ৰীক সন্মান জ্ঞাপন কৰিছোঁ। কিন্তু মোৰ প্ৰশ্নটো হ'ল, পাৰফৰ্মেন্স, ছাৰ্ভিচ, মেডিচিন, ডক্টৰ চব আছে, কিন্তু লাৰ্নিং আমাৰ যে ভেটেনেৰি বিভাগটো আছে, আমাৰ ষ্টেট ডিছপেঞ্চাৰী, তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান জৰাজীৰ্ণ, ডক্টৰ আছে কিন্তু ডক্টৰ তাত বহিব নোৱাৰে, মেডিচিন ৰাখাৰ এটা ভাল ব্যৱস্থাপনা নাই, তদ্ৰূপ লংকা। মানে পাৰফৰ্মেন্স যথেষ্টখিনি ভাল হৈছে। এতিয়া একটা ইতিহাস হৈছে বুলি ভাবোঁ। এই যে আমাৰ মোবাইল ভেন, এইটো আগত কেতিয়া আমি দেখা নাই, শুনা নাই, কিন্তু অলপ যদি আমাৰ সন্মানীয় মন্ত্ৰী পুঁজি দি পেলাই আমাৰ ইনোভেশ্যন হোক, ৰিপেয়াৰিং হোক, যেতিয়া পুঁজি ধাৰ্য কৰে তেনেহ'লে আমাৰ লামনিং আৰু লংকা এইটো বৃহত্তৰ অঞ্চল কাভাৰ কৰে। তাৰ কাৰণে মোৰ অনুৰোধ থাকিলে আমাৰ যদি মন্ত্ৰী মহোদয় এটা পুঁজি দি পেলাই যদিও এক মিনিট অধ্যক্ষ মহোদয়, প্ৰায় 1.5 বছৰ আগত মোৰ এটা কুৱেশ্যন আছিল, তেতিয়া কোৱা হৈছিল 1 টংকাকৈ 2 টংকাকৈ এটা আমাৰ বিভাগবিলাক আছে তাতে পুঁজি আবণ্টন কৰা হৈছিল, কিন্তু এতিয়ালৈকে এই পুঁজিটো কোনো কাৰ্যকৰী হোৱা নাই। আপোনাৰ যোগেদি এই বিষয়টো আমি জনাৰ কাৰণে আমি অনুৰোধ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক শিবু মিশ্র ডাঙৰীয়া যি সদনত যি প্ৰশ্ন উত্থাপন কৰিছে আৰু লগতে যি এই ডেভেলপমেণ্টৰ ব্যাপাৰে বা কামৰ ব্যাপারে যি কথা মাননীয় বিধায়ক মহোদয় ক'লে, যে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ের নেতৃত্বত এই সেক্টর এনিমেল হাজবেন্ডারি আর ভেটেনারি সেক্টরে এটা আমূল পরিবর্তন আহিছে। আৰু আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগত যোৱা 16 তাৰিখ 69 ডক্টৰ আৰু নতুনকৈ নিযুক্তি দিয়া হ'ল। আৰু এইটো কথা সত্য যে 64 নং লামডিং সমষ্টিৰ ষ্টেট ভেটেনাৰি ডিছপেঞ্চাৰী বা আৰু যিটো কাকি নং 1 সাব চেণ্টাৰ, কাকি নং 2 সাব চেণ্টাৰ, এইটো আমি অৱগত আছোঁ। আৰু এইটো মেৰামত কৰাৰ কাৰণে যে আমাৰ RIDF 31ৰ আমি এইটো লিপিবদ্ধ কৰিম আৰু পুঁজি সাপেক্ষে আমি যাতে এইটো ভালকৈ এই ডিছপেঞ্চাৰীবিলাক কৰা যায় তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হ'ব।